এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ ৰাহুল গান্ধীৰ সন্মুখত পুনৰ নতুন বিপদ লোকসভা অধ্যক্ষ পদৰ নিৰ্বাচনৰ দিনটোতে ৰাহুল গান্ধীয়ে উপস্থিত হ'ব লাগে ন্যায়ালয়ত কিয়নো ৰাহুল গান্ধীৰ বিৰুদ্ধে এবাৰ আদালতত অভিযোগনামা আৰু ৰাহুল গান্ধীৰ বাবে এবাৰ আজিৰ দিনটোত নতুন বিপদ আৰু কি নতুন বিপদ এবাৰ সবিশেষ জনাব বিচাৰিছো তথ্য আৰু এইমতো জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভা অধ্যক্ষ পদৰ নিৰ্বাচনৰ মাজতে বিপদত ৰাহুল গান্ধী বিপদত পৰিছে ৰাহুল গান্ধী বিশেষ গোচৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক বিশেষ গোচৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে অমিত শাহক অপমান কৰাৰ গোচৰত আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী অমিত শাহৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছে ৰাহুল গান্ধী 2018 চনৰ এক গোচৰত হাজিৰ হ'ব লাগিব কংগ্ৰেছ নেতাগৰাকী কৰ্ণাটকত এক নিৰ্বাচনী সভাত অমিত শাহক হত্যাকাৰী বুলি কৈছিল ৰাহুল গান্ধীয়ে এগৰাকী বিজেপি নেতাই ৰাহুলৰ বিৰুদ্ধে তৰিছিল গোচৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰিছিল গোচৰ উত্তৰ প্ৰদেশৰ সুলতানপুৰ জিলাৰ আদালতত আজি হ'ব শুনানি লোকসভা অধ্যক্ষ পদৰ নিৰ্বাচনৰ মাজতে ৰাহুল গান্ধীৰ নতুন বিপদ কিয়নো নতুন বিপদ হৈছে 2018 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক হত্যাকাৰী বুলি তেওঁ অভিহিত কৰিছিল আৰু তাৰ পাছতে বিজেপিৰ এগৰাকী নেতাই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু এই গোচৰৰ বাবে আজি আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক অমিত শাহক অপমান কৰাৰ গোচৰত আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী অমিত শাহৰ বিৰুদ্ধে মন্তব্য কৰি এটা বিপদত পৰিছে ৰাহুল গান্ধী 2018 চনৰ এক গোচৰত হাজিৰ হ'ব লাগিব কংগ্ৰেছ নেতাগৰাকী কৰ্ণাটকত এক নিৰ্বাচনী সভাত অমিত শাহক হত্যাকাৰী বুলি অভিহিত কৰিছিল ৰাহুল গান্ধীয়ে এগৰাকী বিজেপি নেতাই ৰাহুলৰ বিৰুদ্ধে তৰিছিল গোচৰ উত্তৰ প্ৰদেশৰ সুলতানপুৰ জিলা আদালতত হাজিৰ হ'ব লাগিব অৰ্থাৎ আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ সুলতানপুৰ জিলা আদালতত শুনানি আছে আৰু এই শুনানি প্ৰক্ৰিয়াত হয়তো ৰাহুল গান্ধীয়ে উপস্থিত থাকিব লাগিব সুলতানপুৰত অন্যফালে যদি চোৱা যায় তেন্তে আজি লোকসভা অধ্যক্ষ পদৰ নিৰ্বাচন আছে য'ত বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেনে সময়তে ৰাহুল গান্ধীৰ বাবে নতুন বিপদ যে অমিত শাহক হত্যাকাৰী বুলি 2018 চনত এক ৰাজহুৱা সভাত কৰ্ণাটকৰ এক ৰাজহুৱা সভাত অভিহিত কৰিছিল তাৰ পাছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছিল বিজেপিৰ এগৰাকী নেতাই আৰু সেই গোচৰৰ শুনানি আছে আজিৰ দিনটোতে আৰু সেই দিনটোতে আজিৰ দিনটোতে হয়তো উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ জিলা আদালতত ৰাহুল গান্ধী হয়তো উপস্থিত হ'ব লাগিব কিয়নো একেটা সময়তে লোকসভা অধ্যক্ষ পদৰো নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে লোকসভা অধ্যক্ষ পদৰ বাবে ভোটদান কাৰ্যসূচী প্ৰায় আৰম্ভ হোৱা প্ৰক্ৰিয়া আজি লোকসভা অধ্যক্ষ পদৰ বাবে ভোটদান কাৰ্যসূচী ভাগ ল'ব বিৰোধী আৰু চৰকাৰী পক্ষই কিয়নো চৰকাৰী পক্ষৰ ফালৰ পৰা ওম বিৰলাক লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ লগতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কে সুৰেশক প্ৰক্ষেপ কৰা হৈছিল আৰু এই ভোটদান কাৰ্যসূচীৰ এই গুৰুত্বপূৰ্ণ দিনটোৰ মাজতে ৰাহুল গান্ধীৰ সন্মুখত নতুন বিপদে দেখা দিছে আৰু বিপদ অনুসৰি এবাৰ ৰাহুল গান্ধীয়ে হয়তো আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ সুলতানপুৰৰ জিলা আদালতত হাজিৰ হ'ব লাগিব কিয়নো ৰাহুল গান্ধীৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শাহক অপমান কৰা বা হত্যাকাৰীৰ সৈতে তুলনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ এগৰাকী নেতাই আৰু তাৰ পাছতে এই গোচৰৰ সংক্ৰান্তত আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ সুলতানপুৰত শুনানি আছে আৰু শুনানিৰ এই দিনটোতে হয়তো উত্তৰ প্ৰদেশৰ বিশেষ ন্যায়ালয়ত ৰাহুল গান্ধী উপস্থিত হ'ব লাগিব আৰু একেটা সময়তে ৰাহুল গান্ধীয়ে আজিৰ দিনটোত এফালে লোকসভা অধ্যক্ষ পদৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু অন্যফালে ৰাহুল গান্ধীৰ বাবে এক গোচৰ যি গোচৰৰ বাবে হয়তো ৰাহুল গান্ধীয়ে আজি সুলতানপুৰত উপস্থিত হ'ব লাগিব উত্তৰ প্ৰদেশত